আজি এই শুভ দিনটোতেই আমি এই সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি হিচাপে লাইকটা স্থাপন কৰিছোঁ আৰু এই লাইকটা স্থাপন স্থানীয় বয়সস্থ ব্যক্তি মাননীয় উত্তম দাস তেখেতে লাইকটাৰ আঁত ধৰিছিল আৰু গোট সমূহ ৰাইজৰ সহযোগ বিচাৰি আমি এই লাইকটা স্থাপন কৰিলোঁ। জয় গুৰু শংকৰ। বহুত দুখ কষ্টৰ মাজেদি একালৰ এঘৰৰ চোতালৰ পৰা মুকলি আকাশত আহি এই পক্ষীপাৰা পালনামে আজি 50টা বছৰ গৰকিছে। এই 50 বছৰৰ দুখ কষ্ট আমাৰ মাজত আছে। সেয়েহে অহা 30-31 জানুৱাৰী আৰু 1-2-3 ফেব্ৰুৱাৰী 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ। এই সোণালী জয়ন্তী কাৰ্যসূচীত আমি কিছু ব্যতিক্ৰম কাৰ্যসূচী আমি লৈছোঁ। প্ৰথম দিন অৰ্থাৎ 30 জানুৱাৰী আমি বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি পালন কৰিম আৰু 31 জানুৱাৰী গাঁওবাসী পক্ষীপাৰা গাঁওবাসীৰ গাঁৱলীয়া পূজা আৰু 1 ফেব্ৰুৱাৰীত আমাৰ অবিৰাম আই আৰু বাপসকলৰ নাম কীৰ্তন আৰু 2 ফেব্ৰুৱাৰী আৰু 3 ফেব্ৰুৱাৰীত আমাৰ সাংস্কৃতিক কাৰ্যসূচী আমাৰ মাজত আছে। আমি ইতিমধ্যে 2 ফেব্ৰুৱাৰীত ভাগ্যশ্ৰীক আমি আমন্ত্ৰণ কৰিছোঁ আৰু 2 ফেব্ৰুৱাৰীত সাংস্কৃতিক জগতত আলোড়ন সৃষ্টি কৰা ভক্তপ্ৰাণ ৰাইজৰ মাজত যথেষ্ট সমাদৰ পৰা আমি আমন্ত্ৰণ কৰিছোঁ বিদ্যাসাগৰক। এই সকলো কাৰ্যসূচীত 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সুভাষিক আশীৰ্বাদ আৰু সহযোগ বিচাৰি আমি পক্ষীপাৰাবাসী ৰাইজে কামনা কৰিছোঁ। এইবেলি আমি কেৱল পক্ষীপাৰাবাসীত আমি আবদ্ধ নাথাকি আৰেৰজাৰৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ আমি সহযোগ বিচাৰি ইতিমধ্যে আমি কাৰ্যসূচীবোৰৰ আগবাঢ়িছোঁ।